হেল্ল' গাইজ, তোমালোকৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেলটোলৈ। অতি সুখবৰ আহিছে তোমালোকৰ বাবে। যিসকলে ONGC ৰিক্ৰুইটমেণ্টৰ অপেক্ষা কৰি আছিলা তেওঁলোকৰ বাবে অতি সুখবৰ আহিছে। মেডিকেল অফিচাৰ পষ্ট আহিছে। ইয়াত 262টা পষ্ট আহিছে, 262টা মেডিকেল অফিচাৰ পষ্ট আহিছে। তো কেনেকুৱা ধৰণৰ পষ্ট আহিছে, তো ব'লা তোমাৰ এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। ONGC ৰিক্ৰুইটমেণ্ট 2024 অৰ্থাৎ ONGC ৰিক্ৰুইটমেণ্ট 2024 2024 চনৰ যি ৰিক্ৰুইটমেণ্ট আহিছে মেডিকেল অফিচাৰ পষ্টৰ, ইয়াৰ অনলাইন প্ৰক্ৰিয়া আৰম্ভ হৈ আছে। তো তোমালোকে যিসকলে অনলাইন এপ্লাই কৰিম ভাবিছা তো এপ্লাই কৰি ল'বা। আৰু ইয়াৰ টোটেল পষ্ট আহিছে 262 অৰ্থাৎ 262টা পষ্ট আহিছে। ONGC যি ৰিক্ৰুইটমেণ্ট আহিছে মেডিকেল অফিচাৰ পষ্টৰ, আৰু ইয়াৰ লাষ্ট ডেটটো হৈছে 23 জুন তাৰিখে। ইয়াৰ লাষ্ট ডেট হৈছে 2024 চনৰ অৰ্থাৎ 23/6/2024। ইয়াৰ লাষ্ট ডেটটো হৈছে অইল এণ্ড নেচাৰেল গেছ কৰ্পৰেশ্যন লিমিটেড, যাক চমুকৈ কোৱা হয় ONGC বুলি। তো তোমালোকক যদি এই ONGC যি 262টা মেডিকেল অফিচাৰ পষ্টৰ যদি এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে, তোমালোকে এই ভিডিঅ'ৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি ক'বা যে এটা সম্পূৰ্ণ লং ভিডিঅ' লাগে। তেতিয়া মই তোমালোকৰ বাবে এটা সম্পূৰ্ণ লং ভিডিঅ' বনাই দিম, যিয়ে আহিছে ONGC ৰিক্ৰুইটমেণ্ট 2024 2024 চনৰ 262টা মেডিকেল অফিচাৰ পষ্টৰ। তো এইখিনি আছিল ভিডিঅ'টো। ধন্যবাদ।